নন্দিনী, দেউতা, তুমি এতিয়াও শোৱা নাই? বহা। ই শুলে? শুলে। তুমি ভাত খালা? ভোক নাই দেউতা। ভোক নাই নে মন নাই? নাজানো, হয়তো দুটাই। কথাবোৰ চপাই আনিব নোৱাৰা দূৰত্বলৈ যোৱাৰ আগতেই পৰিস্থিতি চম্ভালি লোৱা নন্দিনী। তাকে নকৰি নিজে এনেকৈ দূৰত্ব বঢ়াই নল'বা। নিবিৰক মই কি ক'ম, মই একো ধৰিবই পৰা নাই দেউতা। তুমি সঁচা কথাবোৰ কৈ দিয়া। মই দেখোন সাহসে কৰিব পৰা নাই দেউতা। কিয় জানো নিবিৰক আকৌ এবাৰ হেৰুৱাবলৈ মনটো সদায় বৰকৈ আমনি কৰিছে। তুমি কথাবোৰ ইমান জটিলকৈ কিয় ভাবিছা নন্দিনী? মই জনাততো তোমাৰ অভিমন্যুৰ লগত তেনেকুৱা কোনো আন্তৰিকতা নাছিল। কিন্তু অভিমন্যুৰটো আছিল। আৰু অভিভূতিৰ কথা মই কি বুলি ক'ম, আপুনিয়ে কওকচোন। কোনো আপোনতা নথকা, সম্বন্ধ আৰু অনুভৱ নথকাকৈ মই এজনী ছোৱালীক কিয় নিজৰ লগত ৰাখিছো? তুমি তাক ক'বা আকৌ যে অভিমন্যুৰ এইটো শেষ ইচ্ছা আছিল। কেৱল তেওঁৰ শেষ ইচ্ছাক প্ৰাধান্য দিবলৈ অভিমন্যু হয় কোন মোৰ? কি যুক্তিত মই তেওঁৰ এই ইচ্ছাক সন্মান জনাইছো? কি সম্পৰ্ক মোৰ তেওঁৰ লগত? নন্দিনী, এইবোৰ প্ৰশ্ন জানো নিবিৰৰ মনলৈ নাহিব দেউতা? আপুনিয়ে কওকচোন, এইবোৰ কথাৰ মই কি উত্তৰ দিম? মোৰ অনিচ্ছাৰ সত্বেও অভিভূতিয়ে মোক মা বুলি মাতে। আৰু সেই কথাই নিবিৰৰ মনত আৰু প্ৰশ্নৰ উদ্বেগ নুঠাবনে? কেৱল মানৱতাৰ খাতিৰতে মই এইবোৰ কৰি আছো, নিবিৰে কিয় বিশ্বাস কৰিব দেউতা? তোমাক নিবিৰে এইখিনিও বিশ্বাস নকৰিবনে? নিবিৰৰ ঠাইত মই থকা হ'লে মই যে নকৰিলোহেঁতেন। তেনেহ'লে তুমি এতিয়া কি কৰিবা নন্দিনী? মই এতিয়া সকলো সময়ৰ হাতত এৰি দিছো দেউতা। যদি মই আজিলৈকে কাৰো লগত কোনো অন্যায় কৰা নাই, ভগৱানে নিশ্চয় মোৰ লগতো কোনো ধৰণৰ অন্যায় হ'বলৈ নিদিব। নন্দিনী শুবলৈ অহা নাই নেকি? মই বাৰু নন্দিনীক বেছি বেয়াকৈ ক'লোঁ নেকি? বা তই এতিয়ালৈকে শোৱা নাই নেকি? টোপনি লগা নাই অ'। ইয়াত দেখোন টোপনিয়াই আছ, তাৰপিছত টোপনি লগা নাই বুলি মিছা কৈছ কিয়? নাই, মানে ইয়াতে ভাল লাগিছে, ৰুমত শুবলৈ মন যোৱা নাই। কি কিবা অদ্ভুত ধৰণৰ কথা কৈছ তই? কিবা হৈছে যদি মোক ক আকৌ। মই নিবিৰৰ ওচৰত যাবলৈ সাহস কৰিব পৰা নাই ভণ্টি। তই
তই কথাবোৰৰ পৰা পলাবলৈ বিচাৰিছ কিয়? নাজানো। বা তই ভিন্দক কথাবোৰ খুলি নকওঁ কিয়? নিবিৰে মোক ভুল বুজি আছে ভণ্টি। আলোচনা কৰিলেহে ভুল বুজাবুজিবোৰ শুধৰণি হ'ব। আৰু যদি নহয় বাঢ়ি যায় তেতিয়া? তই নিজে কিছুমান ধাৰণা সাজি লৈছ বা। কিয় নুবুজিব তোক ভিন্দই কচোন? কিন্তু কিন্তু মই নিবিৰক কম কি? সকলোবোৰ সঁচা কথা। বিশ্বাস কৰিব জানো? কৈতো চা। বৰদেউতা, হুম? এটা ভাল খবৰ আছে। তোমাৰ বিয়া চাগে ন? নহয় বৰদেউতা, তেন্তে মই আদৰৰ কথাহে ক'বলৈ বিচাৰিছোঁ। মানে আদৰে কথাবোৰ এতিয়া বুজি পাইছে বৰদেউতা। সাংসাৰিক মানুহ এজনৰ থাকিবলগীয়া দায়িত্ববোৰ অনুমান মই আদৰৰ পৰা পাইছোঁ। সি তাৰমানে তোমাক কিবা ক'লে? অতীতৰ সকলো স্মৃতি একাষৰীয়া কৰি সি জীৱনটো নতুনকৈ আৰম্ভ কৰিব খুজিছে। কথাটো মোৰো চকুত পৰিছে প্ৰশান্ত। সি সহজ হ'বলৈ চেষ্টা কৰিছে সংসাৰখনৰ লগত, জুলিৰ লগত। কথাখিনি আদৰৰ পৰা শুনাৰ পিছত মোৰ যে মনটো কিমান ফূৰ্তি লাগিছে মই আপোনাক বুজাবই নোৱাৰিম। ময়ো খুব আনন্দ পাইছোঁ আদৰৰ এই পৰিৱৰ্তনত। এই কথাবোৰ যেতিয়াৰ পৰা আৰম্ভ হৈছিল মোৰ মনত এটা কথাই চলি আছিল যে আদৰে জুলিক মনৰ পৰা পত্নী কৰি ল'ব পাৰিবনে? অৱশেষত আমি বিচৰা প্ৰশ্নটোৰ উত্তৰ আমি পালোঁ। হয় বৰদেউতা, দেৰিকৈ হ'লেও আমি বিচৰাৰ ধৰণে সকলোবোৰ হৈ উঠিল। এই সুযোগতে তুমিও তোমাৰ গাত মাহ হালধিকণ সানি লোৱা। নাই বৰদেউতা, মই অলপ সময় ল'ব বিচাৰিছোঁ। সময় কিন্তু ৰৈ নাথাকে প্ৰশান্ত। জুবিন গাৰ্গে গোৱাৰ দৰে যৌৱন দুদিনীয়া, মৰম যুগমীয়া, বয়স ভাতি দিলে দেহা হ'ব ধুনীয়া। আপুনিও যে নহয় বৰদেউতা। ব'লা। কথাবোৰ সময় যোৱাৰ লগে লগে বেছিহে দেখোন জটিল হ'বলৈ ধৰিছে মা। তাকেই, এনেকুৱা কিবা এটা যে হ'বগৈ মইতো সপোনতো ভবা নাছিলোঁ। মই বাৰু নন্দিনীৰ জীৱনটোত কমখন অশান্তি কৰিলোঁনে? ভাবিছিলোঁ তাইৰ জীৱনৰ পৰা সকলোবোৰ অশান্তি শেষ হ'ব। এতিয়াৰে পৰা বেচেৰীজনীৰ জীৱনটো সুখৰ হ'ব। কিন্তু হ'লগৈ এয়াহে। কিন্তু এনেকৈ চাই থকাটো জানো ভাল কথা হ'ব? নন্দিনীয়ে ঘৰখন ভালদৰে ৰাখিবৰ বাবে বহুত কষ্ট কৰিছে। গতিকে তাইৰ সংসাৰখন ভালকৈ ৰখাটো আমাৰ জানো দায়িত্ব নহয় মা? হয় জুলি, এনেকৈ মই নন্দিনীৰ সংসাৰখন শেষ হৈ যাবলৈ দিব নোৱাৰোঁ। সময়ে মোক নিজকে শুধৰোৱাৰ এটা সুযোগ দিছে। সেই সুযোগৰ মই সদ্ব্যৱহাৰ কৰিবই লাগিব। কিন্তু কেনেকৈ? মানে আপুনি কি কৰিম বুলি ভাবিছে? সেয়া ময়ো নাজানো, কিন্তু কিবা এটাটো মই কৰিমেই কৰিম। দেউতা, অঁ বাবা, ক। কথাবোৰ আচলতে কি? কোনবোৰ কথা? যিবোৰ মোৰ পৰা লুকাবলৈ চেষ্টা কৰি থকা হৈছে। নহয় মানে বাবা, মানে তুমিও মোক কথাবোৰ নোকোৱা ন? ইয়াত নন্দিনীৰ একো ভুল নাই বাবা। ভুল আচলতে মোৰহে। মই জানো সেয়া সুধিছোঁ দেউতা। থাকক দে, এতিয়া এইবোৰ কথা থাকক। মই মনত দুখ পোৱাৰ চিন্তা কৰিব নালাগে। কোৱা মোক। আচলতে ঘটনাটোত আমি তোক হেৰুওৱা বুলিয়েই ভাবিছিলোঁ। পুলিচ প্ৰশাসনেও ঘটনাটোৰ অৱস্থা চাই আমাক বেছি আশা নকৰিবলৈ কৈছিল।
বুজিছোঁ। তাৰ পাছত ঘৰখনৰ পৰিৱেশ বহুত বেছি সলনি হৈ গ'ল বাবা। এনেকৈ দুখ কষ্টৰ মাজত মই নন্দিনীক ঘৰখনত চাই থাকিব নোৱাৰা হ'লোঁ। সেইকাৰণে ময়ো নতুনকৈ নন্দিনীৰ বিয়া পতাৰ কথা চিন্তা কৰিছিলোঁ। তুমি যে নন্দিনীৰ বেয়া চিন্তা নকৰা সেয়া মই বুজি পাওঁ দেউতা, কিন্তু সেই যে ছোৱালীজনী সেয়া অভিমন্যুৰ ছোৱালী। আচলতে তোৰ খবৰটো পাই পেহীয়ে অভিমন্যুৰ লগত ইয়ালৈ আহিছিল। অভিমন্যুৰ মনত হয়তো তাইৰ প্ৰতি কিবা এটা ভাল ভাৱ জাগিছিল, আৰু ময়ো কথাটোত সিমান বেয়া পোৱা নাছিলোঁ। অভিমন্যুৰ মনৰ উমান পাই মই তাইক বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। অভিমন্যু মান্তি হ'লনে? নহ'ল, কাৰণ নন্দিনীয়ে অভিমন্যুক কোনো কাৰণতে তাইৰ কাষ চাপিবলৈ দিয়া নাছিল। নন্দিনীৰ প্ৰতি সন্মান ৰাখিয়ে হয়তো অভিমন্যুৱে এই প্ৰস্তাৱ নাকচ কৰিলে। তেন্তে অভিভূতি ইয়ালৈ অহাৰ সময়ত অভিভূতিৰ নন্দিনীৰ লগত এটা খুব ভাল সম্পৰ্ক গঢ়ি উঠিছিল। হয়তো নন্দিনীৰ মাজত তাই নিজৰ হেৰুৱা মাকক বিচাৰি পাইছিল। এদিন হঠাৎ এক্সিডেণ্টত অভিমন্যু ঢুকাল। মৃত্যুৰ সময়ত অভিমন্যুৱে তাৰ জীয়েকক নন্দিনীৰ ওচৰত ৰাখি থোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল। সেই কথা ৰাখিহে তই নন্দিনীক ভুল ভাবিছ জান। তাইৰ গাত একো দুখ নাই, কেৱল নিস্বাৰ্থ মৰমেৰেহে তাই অভিভূতিক মৰম যাচিছে। মা, মোক মাতিছিলে? নন্দিনী, কথা অলপ আছে তোমাৰ লগত। কওকচোন মা। আচলতে আমি তোমাৰ এটা সিদ্ধান্তৰ বাবে অপেক্ষা কৰিছোঁ। মই ঠিক বুজি পোৱা নাই। মই অভিভূতিৰ কথা ক'ব বিচাৰিছোঁ। অভিভূতি? হঠাৎ অভিভূতিক লৈ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন কিয় আহি পৰিল? বীৰনাই ফোন কৰিছিল। কি ক'লে পেহীয়ে? অনুভূতিয়ে অভিভূতিক নিজৰ লগত ৰাখিব বিচাৰিছে। অনুভূতি মানে? অভিমন্যুৰ পত্নী। তেওঁ জীয়াই আছে নেকি? আছে। ছোৱালীজনীৰ জন্ম হোৱাৰ 2 বছৰমান পিছতে দুয়োৰে ডিভোৰ্চ হৈছিল। অভিভূতিয়ে চাগে তাইৰ মাকক চিনিয়ে নাপায়। তেন্তে হঠাৎ তেওঁৰ সন্তানজনীলৈ কিয় মনত পৰিল? মন গ'লে সন্তান এটা এৰি থৈ গুচি যাব, মন গ'লেই বিচাৰি বুকুত সাৱটি ল'ব। এইটো কেনেধৰণৰ কথা মা? মাক তাই অভিভূতিৰ, তাইক জানো আমি বাধা দিব পাৰোঁ? তথাপিও মা, অভিভূতিক খেলৰ পুতলাৰ দৰে ব্যৱহাৰ কৰা মানুহ এজনীক সন্তানটোক সঁপি দিয়াটো উচিত হ'ব জানো? সেইবাবে সকলোৱে তোমাৰ সিদ্ধান্তলৈ বাট চাই আছে নন্দিনী। মানে? বীৰনাহঁতে কৈছে যদি তুমি বিচৰা তেতিয়াহে সিহঁতে অভিভূতিক মাকৰ হাতত গতাই দিব। গতিকে তুমি যি সিদ্ধান্ত লোৱা অলপ ভাবি চিন্তি ল'বা। আপুনি কি কৰাটো বিচাৰে মা? মই তোমাক স্বাধীনতা দিছোঁ নন্দিনী। সুস্থ মগজুৰে তুমি শান্ত হৈ সিদ্ধান্ত লোৱা। যি কৰিলে ভাল বুলি ভাবা তুমি সেয়াই কৰা। মই একো বাধা নিদিওঁ। মোক কিছু সময় লাগিব মা। যিমান সময় লাগে তুমি লোৱা, মনে বিচৰা সিদ্ধান্ত লোৱা। চাবা যাতে আনলৈ দৰদ উপজি পিছত নিজে কষ্ট খাবলগীয়া নহয়।
মাতি আনি ৰখাই থোৱাৰ স্বভাৱটো তোৰ সলনি নহ'ল মানে। সেইটো চাগে মগজুৰ পৰা ওলায়ে নগ'ল। ধেত, বাৰু কচোন তই মোক কিয় মাতিছিলি? এনেই কিমান যে দিন হ'ল আমি লগেই পোৱা নাই। তই মিছা নকবি। এনেই লগ পাবলৈ হ'লে তই মোক ঘৰলৈ আহ বুলি ক'লিহেঁতেন। বাহিৰত লগ কৰাটো বেলেগ কাৰণ নথকাৰ সেয়াটো হ'বই নোৱাৰে। মানে কথাটো নন্দিনী আৰু মোৰ। কচোন। মানে অভিমন্যুৰ কথাটোত বেছি ৰিয়েক্ট কৰিছোঁ যেন লাগিছে। কৰিছতো। আৰে তই নন্দিনীক এইখিনিহে বুজি পাৱ নেকি? তাকেইও চে, এতিয়া দেউতাৰ পৰা কথাবোৰ জানি নিজকে নিজে বেয়া লাগিছে। ইমান দিন তোৰ পৰা আঁতৰি নন্দিনীয়ে কেনে এটা মানসিক অশান্তি পাৰ কৰিছে সেইটো আমিহে দেখিছোঁ। ঘৰখনত তই নোহোৱাৰ বাবে তাই কিমান মানসিক অশান্তিত ভুগিছে, কিমান অত্যাচাৰৰ সন্মুখীন হৈছে সেয়া তই দেখা নাই, আমিহে দেখিছোঁ। অত্যাচাৰ? কোনে কৰিছিলে নন্দিনীক অত্যাচাৰ? বাদ দে এইবোৰ, ঘাঁহ শুকাবলৈ লৈছে, এতিয়া আকৌ খুচৰি ল'ব নালাগে। ধেত, ময়ো যে কি পাগল। বেচেৰীজনীয়ে মোৰ কাৰণে জীৱনত ইমান কষ্ট পালে, তাৰ ওপৰতে মই তাইক কষ্ট দিব লৈছোঁ। এতিয়া মই নন্দিনীৰ সন্মুখত যাবলৈ সাহসেই কৰা নাই। একো নহয়, নন্দিনীয়ে তোক ভুল বুজি নাথাকে। এইবোৰ কথাক লৈ চাগে তাই মোক বেয়া পাই আছে। তই এবাৰ বুজা গৈ তাইক। আৰু তাকেই নকৰি যদি এনেকৈ দূৰে দূৰে থাকিবলৈ লওঁ, নন্দিনীৰ মনটো কেনেকৈ ভাল হ'ব? বুজিবনে নন্দিনী মোক? তই মানে নন্দিনীক এইখিনিও বুজি নাপালি আজিলৈকে। বুজো মই তাইক। সেইবাবে মই নন্দিনী আনৰ ওচৰত চাপি যোৱা বুলি মই মনত কষ্ট পাইছোঁ। এতিয়া প্ৰকৃত কথাবোৰ তই গম পালি নহয়। এতিয়া খং অভিমান এৰি তাইক মৰে মৰে বুজাগৈ।